নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ। অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই আৰু এদিন আচুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বা এইদৰে খুৰদাৰ সমালোচনা কৰিছে সৌদ অসম ছাত্ৰ সন্থাই। হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ। নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক হিমন্ত বিশ্ব শৰ্মাই। প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতি থাকক, আমাৰ ক'বলগা একো নাই। টুলুঙা মন্তব্যৰে সমস্যা সমাধান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। যদি সেই পৰিকল্পনা আছুৱে কৰিব লাগে, অসমৰ ৰাইজে কৰিব লাগে, তেন্তে মুখ্যমন্ত্ৰীৰ গাদীত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল আছুৰ সভাপতি উৎপল শৰ্মাক। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰি মানসিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। এদিন আছুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেছাডৰ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰিছে সৌদ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ নামনি অসমৰ কুখ্যাত অপৰাধী বগাক গুলীয়াই হত্যা অসম আৰক্ষীৰ। অসম আৰক্ষীৰ গুলীত নিহত হৈছে আনোৱাৰ হুছেইন ওৰফে বগা। অসম আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাৰ অন্যতম আছিল এইগৰাকী বগা। নামনি অসমৰ কুখ্যাত অপৰাধী বগাক এনকাউণ্টাৰ আৰক্ষীৰ। অসম আৰক্ষীৰ গুলীত নিহত হৈছে আনোৱাৰ হুছেইন ওৰফে বগা। পলাশবাৰীৰ নহিৰাত বগা আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী। প্ৰথমে আৰক্ষীলৈ গুলীচালনা কৰিছিল কুখ্যাত অপৰাধীটোৱে আৰু তাৰ পিছত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে বগাক। আৰু ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই বহু অপৰাধৰ মাষ্টাৰ মাইণ্ড বগাই। গাড়ী চুৰি, ডকাইতি, হত্যা, ATM লুটকে ধৰি বহু অপৰাধত জড়িত আছিল এইগৰাকী বগা। দিন দুপৰতে মাৰণাস্ত্ৰৰে সন্ত্ৰাস চলাই আহিছিল বগাই। আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত আছিল এইগৰাকী বগা। উল্লেখযোগ্য যে পূৰ্বে 5 বাৰকৈ জেললৈ গৈছিল কুখ্যাত অপৰাধীটো আৰু জেলৰ পৰা ওলাই আহি বাৰে বাৰে অপৰাধত নামি পৰে বগা। অসম আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাৰ অন্যতম আছিল এইগৰাকী বগা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই NDAৰ সৈতে মিত্ৰতা ভংগ হ'ব পাৰে নীতিশ কুমাৰৰ। বিজেপিৰ নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত নীতিশ কুমাৰৰ। 21খনকৈ নতুন মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা নীতিশ কুমাৰৰ। আৰু নীতিশ কুমাৰৰ এই সিদ্ধান্তত এতিয়া NDAত এক বৃহৎ ৰাজনৈতিক জোকাৰণি আৰম্ভ হৈছে। কিংমেকাৰ নীতিশ কুমাৰৰ সৈতে মিত্ৰতা ভংগ হ'ব পাৰে বিজেপিৰ। বিজেপিৰ নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত নীতিশ কুমাৰৰ। বিজেপি নীতি বিৰোধী মাদ্ৰাছা খোলাৰ বৃহৎ সিদ্ধান্ত নীতিশ কুমাৰৰ। আৰু এই সিদ্ধান্তত NDAত এক বৃহৎ ৰাজনৈতিক জোকাৰণি আৰম্ভ হৈছে। 21খন নতুনকৈ মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা নীতিশ কুমাৰৰ। বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে আগবঢ়াইছে এই ডাঙৰ মন্তব্য। সংখ্যালঘু সমাজক লৈ ৰাজনীতি কৰাসকলে কেৱল ভোট বেংকৰ বাবে ৰাজনীতি কৰে, এই মন্তব্য মন্ত্ৰীগৰাকীৰ। নীতিশ কুমাৰৰ নেতৃত্বত প্ৰতিখন সমাজৰ বিকাশ হৈছে আৰু নতুনকৈ খোলা মাদ্ৰাছাত উন্নত শিক্ষা ব্যৱস্থা লাভ কৰিব শিক্ষাৰ্থীসকলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ, মুছলমানসকল হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয়। শৰীয়ত আৰু ইছলামিক আইন মতে হ'ব মুছলমানৰ বিবাহ। হিন্দু মুছলমান কৰি গাদী সুৰক্ষিত কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ, সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। ভাতৃত্ববোধৰ কথা ক'ব এইবাৰ অসমৰ মুছলমানে। মুছলমানসকল হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয়। শৰীয়ত আৰু ইছলামিক আইন মতে হ'ব মুছলমানৰ বিবাহ। মুছলমানে কেনেকৈ বিবাহ কৰিব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কোনে কি খাব, কোনে কি পিন্ধিব সেয়া তেওঁলোকে ক'ব নালাগে। হিন্দু মুছলমান কৰি গাদী সুৰক্ষিত কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছা আপুনি ভাঙিব পাৰে, কিন্তু বন্ধ কৰিব নোৱাৰে ইছলামিক শিক্ষা। এই মন্তব্য আমচুৰ। আমচুৱে লগতে কয় যে অসমৰ মুছলমানে কেতিয়াও বাংলাদেশীক প্ৰশ্ৰয় নিদিয়ে। বিজেপি চৰকাৰেহে অসমত বাংলাদেশীৰ ঘাটি বনাব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ, সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যজুৰি উগ্ৰপন্থী সংগঠন আলফাই সংস্থাপন কৰিছিল 25টাকৈ বোমা, আৰু তাৰ ভিতৰত গুৱাহাটী মহানগৰীতো উদ্ধাৰ হৈছে 4টাকৈ বোমা। তাৰ পিছতে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ বৃহৎ ঘোষণা। গুৱাহাটীত বোমা কোনে সংস্থাপন কৰিছিল তাৰ তথ্য দিওঁতাক অসম আৰক্ষীয়ে দিব 5 লাখ টকা। এই 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ডিজিপি জিপি সিঙে। গুৱাহাটীত উদ্ধাৰ হোৱা 4টা বোমাৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT। যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত SIT গঠন। বোমা কোনে সংস্থাপন কৰিছিল তাৰ তথ্য দিওঁতাক 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ডিজিপি জিপি সিঙৰ। আৰু তথ্য দিবলৈ শীঘ্ৰে আৰক্ষীয়ে মুকলি কৰিব ফোন নম্বৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। পুনৰ ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল খণ্ড উন্নয়ন বিষয়া। 16,000 টকা উৎকোচ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ হ'ল BDO খুৰছিদা খানম আৰু সহকাৰী BDO নেকিব আহমেদ। বঙাইগাঁৱত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। পুনৰ ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল খণ্ড উন্নয়ন বিষয়া। 16,000 টকা উৎকোচ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। ঘোষ লৈ গ্ৰেপ্তাৰ হোৱা 2 বিষয়া BDO খুৰছিদা খানম আৰু সহকাৰী BDO নেকিব আহমেদ। কাৰ্যালয়ৰ ভিতৰতে ঘোষ লওঁতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। বঙাইগাঁও জিলাৰ চিজনগাম খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া আছিল এই দুয়োগৰাকী বিষয়া। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে জম্মু কাশ্মীৰত। আজি দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। আৰু ইয়াৰ লগে লগে 10 বছৰৰ পিছত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হয়। শুকুৰবাৰে নিৰ্বাচন আয়োগৰ সংবাদমেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জনোৱা অনুসৰি জম্মু কাশ্মীৰত মুঠ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। 90খন আসনৰ বাবে ৰাজ্যখনত 18, 25 ছেপ্টেম্বৰত আৰু 1 অক্টোবৰত মুঠ 3টা পৰ্যায়ত ভোটগ্ৰহণ হ'ব। আৰু এই নিৰ্বাচনৰ বাবে 20 আগষ্টত ঘোষণা হ'ব চূড়ান্ত ভোটাৰ তালিকা। নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব 4 অক্টোবৰত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 27 আগষ্ট আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 5 ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 12 ছেপ্টেম্বৰ। সেইদৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ক্ৰমে 30 আগষ্ট, 9 আৰু 17 ছেপ্টেম্বৰ। ঠিক সেইদৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল 4 অক্টোবৰতে ঘোষণা কৰা হ'ব। 90খন আসনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অৱশ্য এটা পৰ্যায়ত 1 অক্টোবৰত অনুষ্ঠিত হ'ব। ৰাজ্যখনত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 12 ছেপ্টেম্বৰ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 ছেপ্টেম্বৰ। সংবাদমেল পাতি এই কথা জনাই দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই।